হয়, সমাগত এতিয়া অসম বিধানসভা নিৰ্বাচন আৰু প্ৰতিটো নিৰ্বাচনতে আচলতে এক উল্লেখনীয় ভূমিকা আছে যিসকল যুৱ প্ৰজন্মৰ ভোটাৰ সেই ভোটাৰসকলৰ। আৰু মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীসকলৰ সৈতে, কিয়নো বিগত প্ৰতিটো আচলতে নিৰ্বাচনতে দেখা যায় যে যিসকল যুৱ প্ৰজন্মৰ ভোটাৰ সেই ভোটাৰসকলে আচলতে এক উল্লেখনীয় ভূমিকা তেওঁলোকে গ্ৰহণ কৰি আহিছে। আৰু মোৰ সৈতে আছে বিশ্বনাথ কলেজৰ ছাত্ৰ ছাত্ৰীসকল। মই তেওঁলোকৰ পৰা আচলতে তেওঁলোকৰ আগন্তুক যি বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনৰ বিষয়ে আচলতে কিছু কথা পাতিবলৈ যত্ন কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু সমাগত এতিয়া ২৬ৰ বিধানসভা নিৰ্বাচন, কেনেকুৱা আপোনালোকৰ প্ৰজন্মৰ ভোটাৰ? হয়, বিশ্বনাথ বিধানসভা সমষ্টিটোৱে অসমত চৰকাৰ গঠনত এক নিৰ্দিষ্ট দলক যথাযথ মেজিক নাম্বাৰ চুই শাসন চলাই নিয়াত এক ডাঙৰ ভূমিকা গ্ৰহণ কৰে। মই ভাবোঁ ভ্ৰষ্টাচাৰ শূন্য চৰকাৰ আৰু স্থানীয় বিধায়কৰ উন্নয়নমূলক কাম কাজ, যাতায়াত যোগাযোগ আৰু ধৰক সমস্যাবোৰ যাতে সমাধান হয় তাৰে কামনা কৰিম। আপুনি চাবলৈ পাৰিব যে আমাৰ ইয়াত বহুখিনি সমস্যা আছে। প্ৰথমতে মই আগতো কৈ আহিছোঁ যে বিশ্বনাথ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগটো চৰকাৰীকৰণ আমাৰ দীৰ্ঘদিনীয়া দাবী। এতিয়ালৈকে ছেমি গভৰ্ণমেণ্ট হৈয়ে আছে। আমি আগতো মুখ্যমন্ত্ৰী ডাঙৰীয়াক মেমৰেণ্ডাম দিছিলোঁ, কিন্তু এতিয়ালৈকে একো হেষ্ট নেষ্ট হোৱাই নাই। সকলোৱে বিকমৰ ছাত্ৰ ছাত্ৰীয়ে ছেল্ফ ফাইনেন্স কৰি পঢ়িব লগা হৈ আছে। দ্বিতীয়তে পাৰ্কিঙৰ সমস্যা হৈ আছে। আৰু আমাৰ এই কলেজ ৰোডত এতিয়া ধৰক বৰষুণ অকণ দিলে ৰাস্তাত ইমানেই বেয়া হৈ যায়, ল'ৰা ছোৱালীয়ে যাতায়াত কৰিবলৈ অসুবিধা হয়। তাৰপিছতে চাবলৈ পাৰিব যে মানে আমি ভাবোঁ যে এইবাৰৰ সমষ্টিৰ বিধায়কগৰাকীয়ে এই দিশকেইটাত ক্ষিপ্ৰ কাম কৰি আৰু সমষ্টিবাসীৰ আগত ভাষণৰ ফুলজাৰি নামাৰি সঁচা অৰ্থতে জনতা জনাৰ্দনৰ হৃদয় জিনিব পাৰে তাৰে কামনা কৰিম। ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী ছাত্ৰী আছে, আপুনি আগতে ভোট দিছিলে নে এইবাৰ প্ৰথম? হয়, এইবাৰ মোৰ প্ৰথম ভোট। যিহেতু নৱপ্ৰজন্মৰ ভোটাৰৰ এক উল্লেখনীয় ভূমিকা থাকে নিৰ্বাচনত, কেনেকৈ এইবাৰ কি? হয়, আমি সকলোৱে জানো যে এইবাৰ মানে অসমৰ বিধানসভা নিৰ্বাচন সমাগত। বিধানসভা নিৰ্বাচনৰ ওপৰতে কিন্তু অসমৰ ভৱিষ্যত নিৰ্ভৰ কৰে। গতিকে মই বিচাৰোঁ যে মানে মই এনেধৰণৰ চৰকাৰ বিচাৰোঁ বা এনেধৰণৰ এজন নেতা বিচাৰোঁ যিয়ে ৰাইজৰ মাজত থাকি ৰাইজৰ হকে মাত মাতিব। মানে নিৰ্বাচনৰ আগত যেনেকৈ কথা কয় ঠিক সেইদৰে নহয়, নিৰ্বাচনৰ পাছতো জয়যুক্ত হোৱাৰ পাছতো যাতে তেওঁলোকে মানে ৰাইজৰ মানে হকে মাত মাতি ৰাইজৰ পক্ষত থিয় দি কাম কৰিব পাৰে। আৰু মই এগৰাকী ছাত্ৰী হিচাপে আৰু মানে যুৱ প্ৰজন্মৰ মানে ভোটাৰ হিচাপে আৰু এগৰাকী সদস্য হিচাপে বিচাৰোঁ যে আমাৰ শিক্ষা ব্যৱস্থাখন উন্নতি হ'ব লাগে আৰু আমাৰ যুৱক যুৱতীসকলৰ বাবে নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰিব লাগে আৰু চাকৰিৰ সুযোগ সৃষ্টি কৰাৰ লগতে মানে যুৱক যুৱতীসকলৰ মতামতক গুৰুত্ব দিব লাগে। যুৱক যুৱতীসকলৰ মতামত গুৰুত্ব দিব লাগে, কিয়নো যিখন ৰাজনীতিত যুৱক যুৱতীৰ মানে অংশীদাৰিত্ব নাথাকে সেই ৰাজনীতি কেতিয়াও সফল হ'ব নোৱাৰে। আৰু হ'ব, ধন্যবাদ জনাইছোঁ। আৰু এজন আছে, ছাত্ৰ আছে, কি ক'ব বিচাৰিব? যিহেতু এইবছৰ প্ৰথমবাৰ ভোট দিম, তো ছাত্ৰ সমাজৰ এগৰাকী ছাত্ৰ হিচাপে মোৰ এটাই দাবী, যিহেতু বিশ্বনাথ সমষ্টি হৈছে অসম বিধানসভা সমষ্টিৰ এক গুৰুত্বপূৰ্ণ অংশ। এই বিশ্বনাথ সমষ্টিটো ইমান ধৰণৰ গুৰুত্বপূৰ্ণ সমষ্টি হোৱা পৰিলক্ষিত হোৱাত যদিও আজিলৈকে এই সমষ্টিটো ইমান পৰিমাণে উন্নত হ'ব পৰা নাই। এতিয়াও ৰাজপথৰ অৱস্থা যথেষ্ট বেয়া। এতিয়াও পথৰ অৱস্থা যদি ইমানেই বেয়া যে অলপ বৰষুণ আহিলে কলেজত ইমান গুৰুত্বপূৰ্ণ পথ বানপানীৰ সৃষ্টি হৈ যায়। সেই মেইন ৰোডেৰে আহে বিশ্বনাথ কলেজ বা আমাৰ DC অফিচলৈ যায়। সেই একে এটা ৰাস্তাৰে অফিচাৰখিনিও যায়, DC গৰাকীও যায়। তাৰ পিছতো তেওঁলোকে আজিলৈকে সেই ৰাস্তাটো ভাল কৰিবলৈ সুবিধা নাপালে। যিহেতু এইবাৰ বিধানসভা সমষ্টি ইলেকশ্যন আহি আছে, মোৰ এটাই দাবী যাতে প্ৰাৰ্থীজন যোনটো দলৰে নহওক কিয় তেওঁৰ যাতে যোগ্যতা থাকে, তেওঁ যাতে ছাত্ৰমুখী হয়। ছাত্ৰ আৰু ৰাজ্যসকলৰ যিটো দাবী থাকে তেওঁলোকে যাতে পূৰণ কৰিবলৈ চেষ্টা কৰে। অকল মুখৰ ফুটনি মৰা কথাটোৱে নকৈ পেলাই যাতে সেই যিখিনি কথা তেওঁলোকে দিব খোজে সেই কথাখিনি যাতে সম্পূৰ্ণৰূপে ৰাখিব পাৰে। প্ৰস্তাৱটোতো তেওঁলোকে বহুত লয়, কিন্তু সেই সম্পূৰ্ণ কৰা পৰিলক্ষিত একে ন্যূনতম শতাংশ বুলি ক'ব পাৰিব আপুনি। বিশ্বনাথ সমষ্টি যদি আপোনালোকে ভালকৈ চাব যায়, পথৰ দুৰৱস্থা ইমানেই বেছি বেয়া, চবফালে ধূলি বালিৰ পৰিৱেশ। গাঁৱৰ অঞ্চলৰ কথাটো ক'বলৈ নাই, ৰাস্তা এতিয়াও কিমান পৰিমাণে বনাবলগীয়া আছে সেইটোতো
চৰকাৰে জানেই যিবিলাক ৰাস্তা ভাল সেয়াকে ভাঙি ভাঙি বনাই আছে, যিখিনি বেয়া আছে আজিলৈকে ঠিক কৰিবই পৰা নাই। আমাৰ যিহেতু এইবাৰ আহি আছে ইলেকশ্যন, যাতে দুয়োটা যিমানখিনি প্ৰাৰ্থী ইয়াত উঠিম বুলি আহিছে তেওঁলোকে যাতে নিজৰ যোগ্যতাটো আৰু নিজে যিখিনি কথা বা যিখিনি দায়িত্ব ল'ম বুলি ভাবিছে সেই দায়িত্বখিনি যাতে ইলেকশ্যন জিকাৰ পিছত যাতে সেই দায়িত্বখিনি পাহৰি নগৈ পেলাই সম্পূৰ্ণৰূপে সেইখিনি যাতে কমপ্লিট কৰিব পাৰে সেইটোৱে আশা ৰাখিম। ধন্যবাদ জনাইছোঁ। মই আপুনি আচলতে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে যিদৰে টঙালি বান্ধিছে বিধানসভা নিৰ্বাচনলৈ আৰু যুৱ প্ৰজন্মৰ যিসমূহ ভোটাৰ, সেই ভোটাৰসকলৰো আচলতে মনৰ কথা জানিবলৈ আমি উপস্থিত হৈ আছিলোঁহি এই বিশ্বনাথ মহাবিদ্যালয়ৰ চৌহদত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।